নমস্কাৰ, লৈ আহিছোঁ ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 মে'। দেশত বৃদ্ধি পাইছে জাল নোটৰ ব্যৱহাৰ। বকৰি ঈদক লৈ জাৰি কৰা হৈছে SOP। দিল্লী এয়াৰপৰ্টত ইবোলা ভাইৰাছে ভয়াৱহ ৰূপ লৈছে। লগতে লৈ আহিছোঁ আন কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দিব। জনাই আছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বকৰি ঈদক লৈ অসমৰ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOP মতে উদযাপন কৰক ঈদ। কোৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কথা নাই। ছাগলী, ভেড়া অথবা জুম্বাৰেও কোৰবানী দিব পাৰি। গো মাতাক আমাৰ ভাইসকলে পূজা কৰে। তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। চৰকাৰে যি নিৰ্দেশ আনিছে সেইমতে উদযাপন কৰক ঈদ। আৰু এইদৰেই কেন্দ্ৰীয় হিলাল কমিটিয়ে নিৰ্দেশ দিছে অসমৰ মুছলমান সমাজক। 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব। এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদৰ। বকৰি ঈদৰ কোৰবানীক লৈ ধুবুৰীত মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। এইবাৰ ঈদত গৰু ম'হ কোৰবানী নকৰে মুছলমান সমাজে। ধুবুৰী জিলা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক। বৈঠকৰ পিছতেই ধুবুৰীত গৰু ম'হ কোৰবানী বন্ধ ঘোষণা মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ। কেৱল ছাগলী আৰু ভেড়াহে কোৰবানী কৰিব বুলি ঘোষণা। সমগ্ৰ জিলাবাসীক এই নিয়ম নীতি মানি চলিবলৈ আহ্বান প্ৰশাসনৰ। জনাই আছোঁ পৰৱৰ্তী খবৰ লগতে এটা গুৰুত্বপূৰ্ণ খবৰ। দেশত ভয়াৱহ ইন্ধন সংকট। ইটালীৰ পৰা উভতিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বৈঠক। দিল্লীৰ সেৱাতীৰ্থত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ হাই প্ৰফাইল বৈঠক। বৈঠকত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। বৈঠকৰ পিছতে হ'ব পাৰে বৃহৎ ঘোষণা। দেশত ভয়াৱহ ইন্ধন সংকট। জনাই আছোঁ পৰৱৰ্তী খবৰ লগতে এটা গুৰুত্বপূৰ্ণ খবৰ। আহিছে মাৰাত্মক ইবোলা ভাইৰাছ। ইবোলাৰ আতংকত কঁপিছে দিল্লী এয়াৰপৰ্ট। দিল্লী বিমানবন্দৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। বিদেশৰ পৰা অহা যাত্ৰীৰ বাবে জাৰি কৰা হৈছে এডভাইজৰী। তীব্ৰ গতিত বৃদ্ধি পাইছে সংক্ৰমণ। ইমিগ্ৰেশ্যনৰ পূৰ্বেই কৰিব লাগিব ৰিপৰ্ট। তীব্ৰ জ্বৰ, শৰীৰ দুৰ্বল, মাংসপেশীৰ বিষ, ৰক্তক্ষৰণৰ দৰে সমস্যা হ'লে কাষ চাপক স্বাস্থ্য বিশেষজ্ঞৰ। তেজ, বমি, থুক এষাৰ বা বীজৰ জৰিয়তে সংক্ৰমিত হয় এই ভাইৰাছ। কংগো, ইটুৰী, ইউগাণ্ডা, কাম্পালা, মায়োৱা, কিনশাছাকে ধৰি আফ্ৰিকাৰ বহু দেশত চলিছে ইবোলাৰ সন্ত্ৰাস। আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য সংস্থা CDCৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত। দক্ষিণ ছুডান আৰু কেনিয়া আদি দেশৰ সীমান্তত স্ক্ৰিনিং আৰু কানেক্ট ট্ৰেচিংৰ বাবে কৰিছে ব্যৱস্থা। জনাই আছোঁ পৰৱৰ্তী খবৰ লগতে এটা গুৰুত্বপূৰ্ণ খবৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰতিবেদন দাখিল। পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন। পানীত ডুবৰ ফলতেই মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ অধিবক্তাৰ বিস্ফোৰক দাবী। ইয়াটৰ কেপ্টেইন আৰু কৰ্মকৰ্তাৰ চৰম অৱহেলাৰ বাবেই সংঘটিত হ'ল এই কৰুণ ঘটনা। নিয়ম অনুসৰি নিচাসক্ত লোকক ইয়াটত উঠিবলৈ দিয়াটো নিষেধ। কিন্তু জুবিন গাৰ্গক বাধা দিয়া হোৱা নাছিল। ইয়াটত উঠাৰ পাছতো শিল্পীগৰাকীয়ে সুৰাপান কৰাৰ কথা আৰক্ষী আৰু কৰ্নাৰ্ছ কোৰ্টৰ আগত স্বীকাৰ কৰিছে কেপ্টেইনে। সুৰাসুক্ত অৱস্থাত থকাৰ পিছতো জুবিন গাৰ্গক কিয় পানীত নামিবলৈ অনুমতি দিয়া হৈছিল, তাক লৈ ছিংগাপুৰৰ অধিবক্তাই উত্থাপন কৰিছে ডাঙৰ প্ৰশ্ন। জনাই আছোঁ পৰৱৰ্তী খবৰ লগতে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত জাল নোটৰ বৃহৎ সাম্ৰাজ্য। বজাৰৰ কৰোঁতে আপোনাৰ হাতলৈ আহিব পাৰে জাল নোট। মাজনিশা শিৱসাগৰ আৰক্ষীৰ তীব্ৰ অভিযান। কাৰেং তিনিআলিত জব্দ জাল নোটৰ বৃহৎ কাৰখানা। বজাৰলৈ কোটি কোটি জাল নোট মেলাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ফণ্ড। আৰক্ষীক ফাঁকি দিবলৈ ব্যৱহাৰ ই-ৰিক্সা আৰু ডাম্পাৰৰ। সৰবৰাহৰ সময়তে হাতে নাতে জব্দ 2 বাহন। জাল নোট চক্ৰৰ অন্যতম অভিযুক্ত আৰ্ছাদ আলী আটক। চালক মফিজুল আৰু বিটলক আৰক্ষীৰ মাৰাথন সোধা-পোছা। কলৈ লম্বিত হৈছে জাল নোট চক্ৰৰ কলা শিপা। চালকদ্বয়ৰ সৈতে আৰ্ছাদৰ কি আছিল সম্পৰ্ক? জেৰা অন্ততহে পোহৰলৈ আহিব বিস্ফোৰক তথ্য। ঘটনাৰ আঁৰত আন্তঃজিলা বৃহৎ নেটৱৰ্ক সক্ৰিয় থকাৰ সন্দেহ।